ৰঙিয়াৰ জয়ন্তীপুৰত এলকেমি স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়খনৰ শুভাৰম্ভণি বিশিষ্ট অভিনেত্ৰী তথা সংগীত শিল্পী বিভাৰণী কলিতাৰ অশেষ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনে বৃহত্তৰ জয়ন্তীপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌ নিখিল ভাৰত সংগীত সমিতি কলকাতাৰ আধাৰত ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শাস্ত্ৰীয় সংগীত অভিনয় নৃত্য আধুনিক গীত তবলা গীটাৰ বাঁহী আৰু ভায়োলিনৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হ'ব প্ৰশিক্ষণ এলকেমি স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়খনত বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভ উদ্বোধন কৰে সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মাহিন্দ্ৰী ড্ৰামা স্কুলৰ সঞ্চালকৰ লগতে বহুকেইখন ধাৰাবাহিক আৰু কথাছবিৰ বিশিষ্ট প্ৰযোজক পৰিচালক ৰবীন দাসে সঁচাকৈ আজি এটা ভাল দিন তাতে সোমবাৰ শুভ দিন বুলি কোৱা হয় এই সোমবাৰৰ দিনটোতে আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে এনে ধৰণৰ অনুষ্ঠান এটা ময়ো চলাই গৈছিলোঁ হওক অভিনয়ে হওক এইটো একচুৱেলি এটা কলা হয় শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এইবোৰৰ লগত জড়িত হোৱা মানে যিবিলাক যুৱক যুৱতীয়ে শিশুসকলে শিকিব তেওঁলোকৰ মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক বা স্মৃতি শক্তিৰ ফালৰ পৰাই হওক সকলোখিনিয়ে কি হয় তেওঁলোকৰ বৃদ্ধি পায় ভাষণ প্ৰসংগত উদ্বোধক ৰবীন দাসে কয় যে অভিনয় নৃত্য সংগীত কলা সংস্কৃতিৰ এটা অংগ এইবোৰ শিকাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক শাৰীৰিক আৰু স্মৃতি শক্তিৰ অধিক বিকাশ হয় লাজ ভয় মনৰ সংকোচ এলাহ আদি সম্পূৰ্ণৰূপে নাইকিয়া হয় সকলো ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীসকল আগ্ৰহ হোৱা দেখা যায় যিহেতু ৰাজ্য চৰকাৰে কলা সংস্কৃতিক আগবঢ়াই নিবলৈ যথেষ্ট চেষ্টা চলাই আছে হাইস্কুলবোৰতো মিউজিক শিক্ষক নিযুক্তি দি আহিছে গতিকে ইয়াত শিকিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব সহকাৰে শিকি থাকিলে এদিন নিশ্চিতভাৱে সফল হৈ চৰকাৰে দিয়া সুবিধাবোৰো পাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে এলকেমি স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়খনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এক নতুন প্লেটফৰ্ম পাবলৈ সক্ষম হ'ব লগতে জয়ন্তীপুৰ অঞ্চলৰ বহুদিনীয়া এটি অভাৱ পূৰণ হ'ল এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ৰঙিয়াৰ বাহিৰত শিকিবলৈ নগৈ নিজৰ অঞ্চলতে প্ৰতিষ্ঠা হোৱা এলকেমি স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়খনতে শিকি উপকৃত হ'ব বুলি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ মত ব্যক্ত কৰে বৰ ভাল লাগিল আজিৰ অনুষ্ঠানটো বিভাই যি প্ৰচেষ্টা হাতত লৈছে আমাৰ এই পিছপৰা অঞ্চলটোত সঁচাকৈ আদৰণীয় এটা পদক্ষেপ মই আশা কৰিছোঁ এই যি যাত্ৰা তেওঁৰ মানে স্কুলখনৰ যি আৰম্ভণি আজি যি সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশটো সদায় অব্যাহত ৰাখক ল'ৰা ছোৱালী সকলোৱে আগবাঢ়ি আহক অভিভাৱকসকলে আগবাঢ়ি আহক আৰু তেওঁৰ ওচৰত তেওঁৰ স্কুলখনত মিউজিকৰ আটাইখিনি শিক্ষা লওক আৰু মিউজিকৰ লগতে ড্ৰামাৰো আছে তেওঁ এগৰাকী ভাল অভিনেত্ৰী ইতিমধ্যে তেওঁ অসমীয়া ধাৰাবাহিকত বহুতকেইখনত অভিনয় কৰিছে মঞ্চতো অভিনয় কৰিছে গতিকে তেনে এজনী সুদক্ষ অভিনেত্ৰী তথা এগৰাকী ভাল গায়িকা তেওঁ প্ৰশিক্ষণ দিব আৰু তেওঁৰ লগতে আৰু উপযুক্ত প্ৰশিক্ষক থাকিব গতিকে সকলোৱে আগবাঢ়ি আহক তেওঁৰ স্কুলখনত সকলোৱে শিক্ষা আহৰণ কৰক এই মোৰ কামনা আৰু তেওঁক শুভেচ্ছা জনাইছোঁ সঁচাকৈ আজি বৰ আনন্দৰ দিন কাৰণ কিয় এনেকুৱা এটা অঞ্চলত মানে মিউজিক স্কুল এখন যে অনুষ্ঠিত হ'ব মই ভবাই নাছিলোঁ এলকেমি নামেৰে এখন স্কুল মিউজিক স্কুল আজি বিভাৰণী কলিতাৰ একক প্ৰচেষ্টাত ইয়াত অনুষ্ঠিত হৈছে মই উদ্বোধক হিচাপে আজি আহি সঁচাকৈ মই ভাল পালোঁ আৰু এই অনুষ্ঠানটো যে অনাগত দিনত এটা ভাল অনুষ্ঠান হিচাপে মানে প্ৰতিষ্ঠা লাভ কৰিব সেইটো মানে নিশ্চিতভাৱে ক'ব পাৰি কাৰণ কিয় ইয়াত আজি আহি মই যিটো ৰাইজৰ সমাদৰ ৰাইজৰ যিটো উৎসাহ মানে সঁচাকৈ উল্লেখ কৰিব লাগিব মানে ভাল বুলি ক'ব লাগিব কাৰণ কিয় ৰাইজে নিজেই ইচ্ছাকৃতভাৱে আগবাঢ়ি আহিছে এই অনুষ্ঠানটোক মানে ভালদৰে চলাই নিয়াৰ ক্ষেত্ৰত বিভাৰণী কলিতাক বিভিন্ন ধৰণে সু পৰামৰ্শ দিছে গতিকে আৰু যুৱক যুৱতী হওক বা ছাত্ৰ ছাত্ৰী সৰু কণ কণ শিশুসকলেই হওক
তেওঁলোকেও মানে আগবাঢ়ি আছে শিকাৰ কাৰণে। গতিকে আৰু মই জানিব পৰা মতে এই মিউজিক স্কুলখনত অকল মিউজিকেই নহয়, ইয়াত অভিনয়ও ৰাখিছে, নৃত্যও ৰাখিছে। গতিকে যিহেতু শিক্ষাৰ এটা পাৰ্ট বুলি ক'ব পাৰি অভিনয়, নৃত্য, এইবোৰ কলা সংস্কৃতিৰ এটা অংশ। গতিকে এই মিউজিক স্কুলখনত অহাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে উপকৃত হ'ব, সেই উপকৃতৰ দ্বাৰাই শিক্ষাৰ ক্ষেত্ৰতো বহুখিনি আগবাঢ়ি যাব পাৰিব। এলকেএম স্কুল অফ মিউজিকৰ শুভ উদ্বোধন কৰা হ'ল। এই বিদ্যালয়ত শাস্ত্ৰীয় সংগীত, আধুনিক গীত, শাস্ত্ৰীয় নৃত্য, আধুনিক নৃত্য, তবলা, বাঁহী, গীটাৰ, ভায়লিন আটাইবিলাক ঢোল আটাইবিলাকৰে প্ৰশিক্ষণ দিয়া হ'ব। আজি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ৰাইজক মোৰ ফালৰ পৰা কৃতজ্ঞতা জনালোঁ আৰু সকলো ৰাইজৰে এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে মই সহযোগিতা বিচাৰিছোঁ। বিশিষ্ট অতিথি হিচাপে আছিল সন্মানীয় ৰবীন দাসদেৱ, প্ৰতুল ভূঞা, শ্বৰিফুল হুছেইন, তপন দাস, সংগীত শিক্ষক সন্মানীয় কিশোৰ দাস, নৃত্য শিক্ষক সৌৰভ দাস, জিতু তালুকদাৰ আৰু এই অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিয়ে এই অনুষ্ঠানত উপস্থিত থাকি হস্ত বঢ়ালে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? মইতো আজি ভালেই পাইছোঁ। যথেষ্টখিনি অভিভাৱক আহিছে, যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহিছে, শুভাকাংক্ষী ৰাইজ আহিছে, সাংস্কৃতিক প্ৰেমিক ৰাইজ আহিছে। আজিৰ নিচিনা যাতে ভৱিষ্যতে মোক এনেদৰে উৎসাহ দিয়ে, এই বিদ্যালয়ত নাম ভৰ্তি কৰি মোৰ যিটো উদ্দেশ্য এলকেএম স্কুল অফ মিউজিক এই অঞ্চলত এখন জাকত জিলিকা অনুষ্ঠান হওক, সেইটো যাতে পূৰণ কৰে। প্ৰশিক্ষক সংগীতৰ প্ৰশিক্ষক থাকিব সন্মানীয় কিশোৰ দাস। তেখেতে ইতিমধ্যে 2-3খন স্কুলত শাস্ত্ৰীয় সংগীত শিকাই আছে। তেখেতে মধ্যপ্ৰদেশতো শিকি আহিছে, সংগীত শিক্ষা লৈ আহিছে। গুৱাহাটী মিউজিক কলেজতো তেখেতে 5 বছৰ সংগীতৰ শিক্ষা লৈছে। গতিকে মই বিচাৰিছোঁ আৰু মানে যিমানখিনি ভাল প্ৰশিক্ষকৰ দ্বাৰা মানে দিব পাৰোঁ প্ৰশিক্ষণ। আৰু নৃত্যৰ প্ৰশিক্ষক থাকিব সৌৰভ দাস। তেখেতেও ইতিমধ্যে 11-12খন স্কুলত প্ৰশিক্ষণ দি আছে। মই আশা কৰিম আৰু তেখেতসকলৰ পৰা মই উপকৃত হ'ম আৰু এই অঞ্চলৰ ৰাইজে এই বিদ্যালয়খন চলাই নিয়াত মোক সহযোগ কৰিব। আচলতে আজি এটা সঁচাকৈ জয়ন্তীপুৰবাসী ৰাইজৰ কাৰণে বা এই অঞ্চলটোৰ কাৰণে এটা শুভ দিন, য'ত ইয়াতে আমাৰ সকলোৰে পৰিচিত বিভা বাইদেউ এখন সংগীত বিদ্যালয় স্থাপন কৰাৰ মানে মানসেৰে আজিৰ শুভ উদ্বোধনী অনুষ্ঠানটো তেখেতে ইয়াত অনুষ্ঠিত কৰিছিল। যথেষ্ট সংখ্যক তেখেতক ভাল পোৱা অনুৰাগী আৰু তেখেতক মানে এই অনুষ্ঠানটোত উৎসাহিত কৰিবৰ কাৰণে যথেষ্ট সংখ্যক এই অঞ্চলৰ মানে ৰাইজ আহি উপস্থিত হৈছিলেহি আৰু বিভিন্ন ঠাইৰ পৰা তেখেতে বিভিন্নজন শিল্পীক তথা এই মানে সাংস্কৃতিক জগতৰ লগত জড়িত বিভিন্ন কেইগৰাকী ব্যক্তিক তেখেতে আমন্ত্ৰণ জনাইছিল। সেই মৰ্মে সকলো আহি উপস্থিত হৈছিল। অনুষ্ঠানটো খুব সুন্দৰ হৈছে, সকলোৱে নিজৰ মানে মন্তব্যবোৰ আগবঢ়াইছিলে। লগতে অনুষ্ঠানটিৰ উত্তৰ সকলোৱে কামনা কৰিছে, সকলোৱে আশীৰ্বাদ দিছে। আৰু মোৰ ফালৰ পৰাও মই এই যিখন সংগীত বিদ্যালয় ইয়াত মানে স্থাপন হ'বলৈ গৈ আছে সেইখনৰ 100% মানে ভাল হওক বুলি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ এনেকুৱা এটা মানে অঞ্চলত এনেকুৱা এখন সংগীত বিদ্যালয়ৰ খুবেই প্ৰয়োজন আছিল। কাৰণ ইয়াৰে ল'ৰা ছোৱালীখিনি হয়তো মানে অইন ঠাইত যাবলৈ অকণমান অসুবিধা, গতিকে নিজৰ ঠাইতে এখন অনুষ্ঠান পাব। গতিকে সকলোৰে মানে সহায় সহযোগিতাত যাতে এই অনুষ্ঠানটো জীয়াই থাকে তাৰে তেওঁলোকৰ যি সহায় সহযোগিতা, এই সহায় সহযোগিতাই আজি যি উদ্দেশ্য আগত ৰাখি বিভাৰাণী কলিতাই এলকেএম একাডেমি মিউজিক অফ একাডেমিৰ যি উদ্বোধন কৰিলে, তাত আপোনালোকৰ সহযোগিতাই আমাক উপকৃত কৰিছে। আশা ৰাখিছোঁ এই পিছপৰা অঞ্চলটোত এই বিদ্যালয়খনে এই অঞ্চলৰ উঠি অহা প্ৰজন্মক এটি ভাল শিক্ষা প্ৰদান কৰিব, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ এটা সুন্দৰ সুযোগ পাব। সকলোৱে অন্তঃকৰণে ইয়াত শিক্ষা গ্ৰহণ কৰি তেওঁলোকৰ নিজৰ জীৱনৰ যি উদ্দেশ্য এই সফল হ'ব বুলি আশা ৰাখি এই বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰোঁ। সোমবাৰে সংগীত বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হোৱা সভাত বহুকেইজন শিল্পীয়ে নিজৰ প্ৰতিভা বিকাশ কৰে।
এই সভাত অসমৰ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকৰ পৰিচালক তথা বিশিষ্ট সাংবাদিক ৰবীন দাসৰ লগতে উপস্থিত থাকে সংগীত বিদ্যালয়খনৰ সঞ্চালক অনিল চন্দ্ৰ দাস। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ প্ৰতুল ভূঞা, দক্ষিণ পাণ্ডুৰী আঞ্চলিক সাহিত্য সভাৰ সম্পাদক শ্বৰিফুল হুছেইন, সংগীত শিক্ষক কিশোৰ দাস, নৃত্য শিক্ষক সৌৰভ দাস, নৱবৰুকে ধৰি উপস্থিত থাকে বহুকেইজন গণ্যমান্য ব্যক্তি আৰু অভিভাৱকসকল। মরম নদীতে যে নিজ উপায় দিন কি যে আকুলতা তোমার মরমে দেহ ফুলিলে বুকু দিলে যে কি যে মিঠা মিঠা তেরে গো কি যে হই গো ফুলে কই বাতাহ নাহি গো কি করিলা বাতাহে হুবিছে ফুলকে কি করিলা গোপন ভাবনে যে লুকা তোমার ফাঁচি না আচলতে কি জানা চুৰি মই লৰা নহয় মইও তোমাৰ দৰে এজনী গাভৰুৱে মই এজনী চেৰি মাছৰ পুলিচ অফিচাৰ আৰু মোৰ নাম কৃষ্ণ বৰুৱা যিজনী বিজ্ঞাপন কৰি মৰতন তলা দিছা সেইজনী মোৰ জন্মদাত্ৰী মা আৰু যিজন ল'ৰাৰ চকুত এচিড ঢালি চিৰদিন অন্তদিনলৈ দেখিছা সেইজন মোৰ সৰু পাই শুনা চুৰি পৱন নৈৰ সোঁতত পৰি মই এটিমা বিল বাৰী চৰা মৃত্যু পাই অৱস্থাত এজন পুলিচ বিষয়া পায় আৰু ময়ো পুলিচৰ মানুহ হে তোমাৰ লগত অভিনয় কৰি আজি এইকণ কৰিলো তোমালোক মাজৰিক মই এৰেষ্ট কৰিব লাগিছিল কিন্তু তোমাৰ মুখলৈ চাই মই আজি তোমাক এৰি দিলো আমি
সুরেই হোক আমার জীবন হে সুন্দর তোমার নিমন্ত্রণ করিছো সুৰৰে আয়োজন হে সুন্দৰ মহাৰাণী চিৰিয়েলখন চাইছে দাদা গানে কৈ আছে ভাইটি ছোৱালীবিলাকে কৈ আছে মই তাৰে সংলাপতি গাড়ী পাছতে মনত নাই মানে কোম্পানী এটাৰ বছৰ বিশেষ হওঁ মই কোম্পানীটোত মানে ছোৱালী এমপ্লয়ী থাকে মই মানে মোক গাঁৱৰ পৰা বিয়া কৰাইছে মই অলপমান ঠেক মানুহ আৰু মই প্ৰথম দিনা যিদিনা তাৰমানে কোম্পানীত যাওঁ আৰু সেইদিনা মই মানে শ্বৰ্ট ড্ৰেছ পিন্ধা ছোৱালীবিলাকক দেখি মোৰ মানে বহুত খং উঠি মই মোৰ মানে বছক আৰু মিষ্টাৰক মানে ল'ৰা এমপ্লয়ী লাগে তাৰপিছত তেনেকৈ এদিন কৈ আহিলোঁ তাৰপিছত হোৱা নাই মানে কি ল'ৰা আহিছে না মই এদিন চেক কৰিব গ'লোঁ যাই মই কি কৰিলোঁ ছোৱালীৰ লগতে দেখা পালোঁ কথা পাতি আছে কোম্পানীৰ কথা মানে কেনেকৈ কি কৰিব ডিছকাছ কৰি আছে ফাইলবিলাক চাই আছে মোৰ মানে খং উঠিল মই গৈয়ে তাৰমানে চাওঁ আপুনি এইবিলাক কি কৰি থাকে ফাইলবিলাক চাই থাকে ময়ো আজি চাওঁ তেতিয়া তেখেতে কৈছে তুমি এইবিলাক বুজি নাপাবা মই ক'ত বুজি পাওঁ আপোনাৰ সেই ফুলকুমলীয়া ৰূপহীহঁতেহে বুজি পায় জানো চব জানো এই বয়সত আপুনি মোক কিয় এনেকুৱা কৰিলে বাৰু এইখন বৃন্দাবন পাতিছে আপুনি এইখন অফিচ নে বৃন্দাবন বেয়া পাইছোঁ মই আপোনাক আজি বিয়াৰ ইমান বছৰৰ পিছতো বেজিৰ আগত উঠা মাটিকণৰ সমানো মই আপোনাক সন্দেহ কৰা নাছিলোঁ কিন্তু কিয় এনেকুৱা কৰিলে আপুনি মোৰ লগত কিয় এনেকুৱা কৰিলে সৰুবতীয়ে ঠিকেই কৈছিল নজৰ দিব লাগিছিল মই আপোনাৰ লগত ভুল কৰিছোঁ বেয়া পাইছোঁ মই আপোনাক ইয়াৰ পিছতে সৌৰভ দাসদেৱক আদৰণি জনাব ৰঙৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ